আজিকালি সোশ্যাল মিডিয়া খুললে কি দেখা যায়? পারফেক্ট বডি, হেভি ওয়ার্কআউট ভিডিও, সাপ্লিমেন্ট ব্র্যান্ড প্রমোশন আৰু লাক্সারি লাইফস্টাইল। কিন্তু এটা প্ৰশ্ন, এইবোৰে সঁচাকৈ আপোনাক হেল্প কৰিছেনে নে আপোনাক ভুল পথত লৈ গৈ আছে? আজিৰ ভিডিঅ'ত মই আপোনাক একেবাৰে ৰিয়েলিটি দেখুৱাম ইনফ্লুয়েন্সাৰ আৰু কোচ। শেষত আপুনি নিজে ডিসাইড কৰিব পাৰিব কাক বিশ্বাস কৰিব লাগে। আজিকালি ইনফ্লুয়েন্সাৰে কি কৰে? পারফেক্ট বডি দেখুৱায়, এডিটিং ওয়ার্কআউট ভিডিও দেখুৱায়। You see the definition. Hard work and dedication every single day. Join the team. সাপ্লিমেন্ট ব্র্যান্ড প্রমোট করে। Guys, you won't believe this new protein. It tastes amazing and I've already seen huge gains. Click the link below right now to get yours. তার পিছত কি করে? ডাইরেক্ট আপোনাক সাপ্লিমেন্ট সাজেস্ট কৰে। এই প্রোটিন লওক, মাসল গেইন হ'ব, এই ফ্যাট বানা লওক, আপোনাৰ ফ্যাট লস হ'ব, এই প্রি ওয়ার্কআউট লওক, ওয়ার্কআউটত এনার্জি পাব। কিন্তু প্রবলেমটো কি? সম্পূর্ণ খসা কথা নকয়, সাইড ইফেক্ট এক্সপ্লেইন নকৰে, আপোনাৰ বডি টাইপ কনসিডার নকৰে আৰু আদা ফেক কয়। মার্কেটিংৰ বাবে ইনহেন্স ইউজ কৰি আপোনাক বুজাব এই সাপ্লিমেন্ট ইউজ কৰি মই 3 মাহত মাসল বনাই দিছো। ফটুয়া কাটিয়া কিছুমান কথা মাত্ৰ সেলৰ বাবে। আৰু এটা ডাঙৰ ট্ৰেপ, ফেক পার্সোনাল লাইফ। Got this place for the weekend. The marble floors are insane, right? It's all about manifesting wealth. মই এইটো কৰিছো, মই সেইটো কৰিছো, মই এইটো কৰিম, মই তালৈ যাম। লাক্সারি লাইফ, ট্ৰেভেল আৰু শো অফ। কিন্তু ৰিয়েলিটি কি? কেমেৰা পিছফালে আপুনি নেদেখে। আৰু আপুনি কি কৰে? নিজৰ লাইফৰ লগত কম্পেয়াৰ কৰে, নিজৰ খসাটো ইগনোৰ কৰে। এতিয়া অনেষ্ট প্ৰশ্নটো হ'ল, আপুনি কেতিয়া নিজৰ ফালে চাইছেনে? আপোনাৰ হেল্থ কেনেকুৱা, আপোনাৰ ডায়েট কেনেকুৱা, আপুনি এক্টিভ নে আৰু আপুনি মেণ্টেলি ফিট আছেনে, আপুনি পুৰা সুস্থ আছেনে, আপুনি আনৰ লাইফ চাই আছে কিন্তু নিজৰ লাইফ ইগনোৰ কৰি আছে। স্ক্ৰল কৰি মটিভেশ্যন নাপায়, যেতিয়া একশ্যন ল'ব তেতিয়া ৰিজাল্ট পাব। এতিয়া কথাহে এজন কোচৰ। ইনফ্লুয়েন্সাৰে কেৱল দেখুৱায়, কোচে আপোনাক গাইড কৰে আৰু ট্রান্সফর্ম করে। সাইন্টিফিক এক্সারসাইজ শিকায়, ডায়েট আৰু নিউট্রিশন ডিটেইলছত বুজায়, মিস্টেক কারেক্ট করে। এজন কোচে কি বুজায়? বায়োমেকানিক, পোস্টার ইমপ্রুভ, ইনজুরি প্রিভেনশন আৰু বডিৰ স্পেসিফিক ট্রেনিং। কোচে আপোনাৰ বডি বুজে, কপি পেস্ট প্ল্যান নিদিয়ে। যেনে কিছুমান ফকতীয়া মানুহৰ দৰে, যেনে মোৰ বেগ চোৱা, যদি তুমিও এনেকুৱা বেগ বিচাৰা তেনেহলে এইটো প্ল্যান ফলো কৰা, মোক ডিএম কৰা, মই তোমাক প্ল্যান পঠাই দিম। তাৰ কি অলপো নলেজ নাই, অলপো জ্ঞান নাই নেকি যে যিটো প্ল্যান মই ফলো কৰো এইটো আনৰ কাৰণে সঠিক নহবও পাৰে? কাৰণ সবৰ বডি বেলেগ বেলেগ। কোচে ৰেন্ডম এডভাইস নিদিয়ে, তেওঁৰ নিউট্ৰিশনৰ জ্ঞান থাকে, তেওঁৰ ট্ৰেইনিঙৰ জ্ঞান থাকে, এক্সপিৰিয়েন্স কৰে আৰু মানুহৰ ৰিজাল্ট দি নিজকে প্ৰুভ কৰে, হাজাৰ মানুহৰ ট্ৰান্সফৰ্ম কৰে, লগতে হেল্থ ইমপ্ৰুভ কৰে। মই আপোনাক এটা কথাৰ গ্যাৰান্টি দিব পাৰিম, যদি আপোনাৰ ওজন 50 কেজি আছে তেনেহলে 60 কেজি লৈ যাব কাৰণে কোনো সাপ্লিমেন্টৰ দৰকাৰ নপৰিব। ঘৰৰ যিবোৰ খাদ্য আছে সেইবোৰ খাই কিনে আপোনাৰ ওজন ইজিলি বঢ়াব পাৰিব। আৰু যদি আপোনাৰ ওজন 90 কেজি আছে তেনেহলে ফ্যাট লস কৰিবৰ কাৰণে আপোনাৰ কোনো ফ্যাট বাৰ্ণ নালাগে, কোনো সাপ্লিমেন্ট নালাগে। ঘৰৰ খাদ্য আপুনি 1% ফ্যাট লস কৰিব পাৰিব, লগতে মাসল মাছ অলপো কম নহব। এইটো কোনো শৰ্টকাট নহয়, এইটো সায়েন্স আৰু সাস্টেইনেবল প্ৰসেস হয়। আপুনি পঢ়িলে কোচে উঠায়, আপুনি কনফিউজ হলে কোচে ক্লিয়ার কৰে, আপুনি যদি গিভ আপ কৰে কোচে আপোনাক পুশ কৰে। কোচ আপোনাৰ লগত থাকে আপোনাৰ জাৰ্নিত, কিন্তু ইনফ্লুয়েন্সার ভিডিওত থাকে আপোনাৰ লাইফত নহয়। তথাপিও আপুনি এজন কোচক বিশ্বাস নকৰে। এতিয়া আপুনি ডিসাইড কৰক, মিছা জীৱন নে সুস্থ জীৱন, শো অফ কৰিব নে খসাই ৰিজাল্ট ল'ব। যদি আপুনি খসাই আপোনাৰ জীৱনটো সলনি কৰিব বিচাৰে তেনেহলে রাইট গাইডেন্সটো বাছি লওক। ভিডিওটো লাইক কৰক, শ্বেয়াৰ কৰক, চেনেলটো সাবস্ক্ৰাইব কৰক ৰিয়েল ফিটনেছ নলেজৰ কাৰণে।